তালাচীৰ নামত নলবাৰী এডিআৰিৰ এটা পৰীক্ষা কেন্দ্ৰত জঘন্য ঘটনা। মহিলাৰ অন্তৰ্বাস খুলি আৰক্ষীয়ে চলালে তালাচী। তালাচীৰ নামত শৰীৰ স্পৰ্শ কৰিবলৈ সাহস ক'ত পালে বুলি প্ৰশ্ন গভীৰ। মুকলি পৰিৱেশতে শৰীৰৰ পোছাক দাঙি দাঙি চালে আৰক্ষীয়ে। ক্ষোভিত পৰীক্ষাৰ্থীয়ে ফেচবুক লাইভ যোগে উজাৰিলে ক্ষোভ। চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকে বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহয়। নিকা আৰু স্বচ্ছতাৰ পৰীক্ষা পতাৰ সন্দৰ্ভত প্ৰতিজ্ঞাবদ্ধ হৈছিল চৰকাৰ। কিন্তু তেনে সময়তে ফেচবুকত এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে সৰব চৰ্চা চলিছে সচেতন মহলত। শৈক্ষিক নগৰী নলবাৰীৰ এগৰাকী পৰীক্ষাৰ্থীয়ে সামাজিক মাধ্যমত লাইভ যোগে দিছিল এক অভিযোগ। মাৰ্জিতত বেছি পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে। তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে, তাতে তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। মহিলা কনিষ্টবলৰ আচৰণত ক্ষোভিত বহু মহিলা পৰীক্ষাৰ্থী। নলবাৰী শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বেলচৰত এই ভয়ংকৰ কাণ্ড। পৰীক্ষাৰ্থীক শাৰীৰিক আৰু মানসিক হাৰাশাস্তি কৰিলে মহিলা আৰক্ষীয়ে। তো তাত কি হৈছিলে, আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে, যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয়। তো তেনেকৈ আমাৰ ইয়াতেও এক্সাম হলতো হৈছে। তো তাত তেওঁলোকে কি কৰিলে, যেতিয়া ছোৱালীবিলাক মাতি আছে ৬-৭টাকৈ ছোৱালী ভিতৰলৈ যাবলৈ দি আছে, আৰু লেফ্ট ছাইডে তেওঁলোকে কি কৰিছে, চেকিঙৰ ব্যৱস্থা কৰিছে। তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকে আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে, আপোনাৰ পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিতত ড্ৰেছ পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে। তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে, তাতে তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকৈ মই বুলি নহয়, তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা, গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি দাঙি পৰ্যন্ত চাইছে। ইফালে এই সমগ্ৰ ঘটনাৰ ৰাজ্যজুৰি বিয়পি পৰাৰ সময়তে এই সন্দৰ্ভত ডিজিপি জিপি সিঙে সমগ্ৰ বিষয় সন্দৰ্ভত ডিআইজি পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে টুইট যোগে। ইফালে উত্তৰ লখিমপুৰত মহিলাৰ অন্তৰ্বাসৰ তলত উদ্ধাৰ হ'ল নকল। এই সন্দৰ্ভতো উত্তৰ লখিমপুৰ থানাত ৰুজু কৰা হৈছে গোচৰ। সমান্তৰালকৈ মহিলা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ঘোষণা। শীঘ্ৰে মহিলা পৰীক্ষাৰ্থীৰ বাবে জাৰি কৰা হ'ব SOP। মহিলাৰ আত্মসন্মান ৰক্ষা কৰাটো আমাৰ দায়িত্ব। ভগ্নী মাতৃৰ সন্মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। টুইট যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। ইফালে সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়াও মাৰ যোৱা নাই চেপা উত্তেজনাৰ। সৰ্বত্ৰে উঠিছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।